নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেলত আজিৰ পৰা কাৰেকশ্যন উইণ্ডোটো ওপেন হৈছে কিদৰে আপোনালোকে নিজৰ প্ৰফাইল কাৰেকশ্যন লগতে প্ৰগ্ৰেম সিলেকশ্যনত বা যদি মাৰ্কখিনি ফিল আপ কৰোঁতে আপোনাৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছে সেইখিনি যদি ফিল আপ কৰোঁতে কিবা ভুল কৰিছিলে সকলো কাৰেকশ্যন কৰিব পাৰিব যদি ডকুমেণ্ট আপলোড কৰোঁতেও আপুনি ভুল কৰিছে সেইখিনিও কাৰেকশ্যন কৰিব পাৰিব কেনেকৈ কাৰেকশ্যন কৰিব লাগিব কেতিয়ালৈকে কাৰেকশ্যন উইণ্ডো ওপেন আছে আৰু লগতে মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব গোটেইখিনি তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ ভিডিঅ'ত প্ৰথমতে মই আপোনালোকক টাইমলাইনখন দেখুৱাই লৈছোঁ কাৰেকশ্যন উইণ্ডোটো কেতিয়াৰ পৰা কেতিয়ালৈকে ওপেন থাকিব আৰু মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব ঠিক আছে টাইমলাইনৰ ওপৰত এটা ডিটেইলছত ভিডিঅ' এক্সট্ৰাকৈ বনাই ৰখা হৈছে সেইটো আপোনালোকে চাব পাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আৰু লগতে PDF-টো ডেছক্ৰিপশ্যনতে আপোনালোকে পাই যাব আৰু যিসকল ষ্টুডেণ্টে ITI বা পলিটেকনিক কৰিম বুলি ভাবিছে তেওঁলোকৰ এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে ডেছক্ৰিপশ্যনত এপ্লাই প্ৰচেছৰ লিংক দিয়া আছে চাব পাৰে এতিয়া দেখিছে আপোনালোকে 23 তাৰিখৰ পৰা 25 মে'ৰ ভিতৰত আপোনালোকৰ কাৰেকশ্যন উইণ্ডো ফৰ ষ্টুডেণ্টছ অৰ্থাৎ যিটো কাৰেকশ্যন উইণ্ডো আছে সেইটো খোলা থাকিব 3 দিন খোলা থাকিব 23, 24, 25 3 দিন সময় দিছে আপোনাৰ যদি কিবা ভুল হৈ গৈছিলে আপোনাৰ ডকুমেণ্ট আপলোড কৰোঁতেই হওক পাৰ্চনেল ইনফৰমেশ্যন ফিল আপ কৰোঁতেই হওক বা আপোনাৰ মাৰ্কখিনি ফিল আপ কৰোঁতেই হওক ইনকেছ যদি কিবা ভুল হৈছে সকলো কাৰেকশ্যন কৰিব পাৰিব A to Z আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব তাৰপাছত 26 পৰা 28 তাৰিখলৈকে আপোনালোকৰ স্ক্ৰুটিনি কৰা হ'ব যিখিনি আপোনালোকে কাৰেকশ্যন কৰিলে সেইখিনি স্ক্ৰুটিনি হ'ব 29 পৰা 1 জুনৰ ভিতৰত আপোনালোকৰ যিখন প্ৰথম মেৰিট লিষ্ট আছে সেইখন প্ৰস্তুত কৰা হ'ব আৰু 2 তাৰিখে পাব্লিক কৰি দিয়া হ'ব ঠিক আছে 2 তাৰিখে আপোনাৰ যিখন 2 জুনত যিখন প্ৰথম মেৰিট লিষ্ট আছে সেইখন প্ৰকাশ পাব 2 তাৰিখে যেতিয়া আপোনাৰ লিষ্টখন প্ৰকাশ পাব 4 আৰু 5 জুনত আপুনি গৈ এডমিশ্যন ল'বগে লাগিব কলেজত গৈ আপুনি যোনখনতে ল'ম বুলি ভাবিছে যোনখনত আপোনাৰ নাম আহিছে সেইখন যদি ল'ম বুলি ভাবিছে দেন আপুনি সেইখনত গৈ এডমিশ্যন ল'বগে লাগিব গোটেই ডকুমেণ্টখিনি লৈ যাব লাগিব তাৰপিছত সেকেন্ড মেৰিট লিষ্টখন প্ৰকাশ পাব 7 জুনত আকৌ আপোনালোকে 9-10ত এডমিশ্যন ল'বগে লাগিব যদি আপোনাৰ দুইখনতে নাম নাহে ধৰি লওক আপোনাৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম নাহিলে সেকেন্ডতো নাহিলে তেনেহলে আপোনালোকে 11, 12, 13, 14 এই গিদিনত আপোনালোকে স্পট এডমিশ্যন ল'বগে পাৰিব ধৰি লওক পলিটিকেলত সিট আছিল 40টা আপুনি যোনখনত কলেজত ল'ম বুলি ভাবিছিলে পলিটিকেলত সিট আছিল 40টা আপোনাৰ নামটো নাহিলে কিন্তু অলৰেডি 35টা মান সিট ফুল হৈ গ'ল 30টা মান সিট ফুল হৈ গ'ল বাকি যি 10টা সিট আছে সেই 10টা সিটৰ বাবে এডমিশ্যনত আপোনালোকে স্পট এডমিশ্যন ল'বগে পাৰিব সেইকিটা এক্সট্ৰাকে ৰিজাৰ্ভ কৰি ৰখা হয় স্পট এডমিশ্যনৰ বাবে আপোনালোকে ডাইৰেক্ট কলেজত গৈ সেইনা ডকুমেণ্টখিনি লৈ গৈ ডাইৰেক্ট আপোনালোকে এডমিশ্যনটো ল'বগে পাৰিব যদি আপুনি ইলিজিবল হয় যদি আপোনাৰকে বেছি পাৰ্চেন্টেজৰ বহুত কিজন গুচি যায় তেনে ক্ষেত্ৰত অলপ অসুবিধা হ'ব যিমান পাৰে সোনকালে স্পট এডমিশ্যনৰ দিনা গুচি যাব তেতিয়া আপোনালোকৰ সিটটো পোৱা চান্সটো বেছি থাকে এতিয়া আপোনালোকে কাৰেকশ্যন কৰিবৰ বাবে কি কৰিব সব লগইন অপচনটো ক্লিক কৰিব লগইন অপচনটো ক্লিক কৰাৰ পাছত আপোনাৰ যেটো ইমেইল আইডি আৰু পাছপোৰ্ট কেপচাৰ কোড এইকিটা ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব লাগিব আপোনাৰ প্ৰফাইলটো ঠিক আছে প্ৰগ্ৰেম সিলেকশ্যন ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে তাৰ ওপৰত অলৰেডি মই ডিটেইলছত ভিডিও বনাই দি ৰাখিছোঁ আপোনালোকে চাব পাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম এতিয়া ইয়াত দেখিছে আপোনালোকে এপ্লাই ইন কলেজ অপচনটো বৰ্তমানলৈকে এক্টিভ আছে কিন্তু যদি আপুনি এতিয়াও যদি ভাবে যে মই আৰু দুখনমানত কৰি ৰাখোঁ আৰু এখন কলেজত কৰি ৰাখোঁ দেন আপুনি এতিয়াও কৰিব পাৰিব ঠিক আছে এপ্লাই ইন কলেজ অপচনটো এতিয়াও বৰ্তমান এক্টিভ আছে তাৰ তলতে আপোনালোকে দেখিবলৈ পাব আপোনালোকে আৰু এটা অপচন চেক কৰক ডকুমেণ্ট ৰি-আপলোড অপচনটো ক্লিক কৰি এবাৰ চেক কৰক কিবা ডকুমেণ্ট আপোনাৰ ৰি-আপলোড কৰিবলৈ আহিছে নেকি যদি আহিছে আপুনি ৰি-আপলোড কৰিব লাগিব ৰি-আপলোড কেনেকৈ কৰে তাৰ ওপৰত এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দি ৰাখিছোঁ তাৰ তলতে আছে দেখিছে এডিট প্ৰফাইল কাৰেকশ্যন উইণ্ডো এটা কথা মনত ৰাখিব এবাৰ এডিট প্ৰফাইল অপচনটো ক্লিক কৰি আপুনি প্ৰচেছ কৰাৰ পাছত যদি কমপ্লিট কৰি সাবমিট কৰি দিয়ে দেন নেক্সট আকৌ আপোনাৰ এডিট কৰিবলৈ নাহে চান্স এবাৰে দিছে সেইবাবে কৈছোঁ 3, 4 বা 5 বাৰলৈকে ভালদৰে চাব তাৰ পাছতহে আপোনালোকে ফাইনেল সাবমিটটো কৰিব ঠিক আছে প্ৰথমতে গোটেই ভুলখিনি চাই লওক যি ভুল আছে আপোনাৰ নাম ফিল আপ কৰোঁতেই হওক বা কাষ্টৰ ডিটেইলছ ফিল আপ কৰোঁতেই হওক এড্ৰেছ ফিল আপ কৰোঁতেই ভুল হওক লগতে আপোনাৰ যিখিনি আছে ফাদাৰ নেম মাদাৰ নেম ফিল আপ কৰোঁতেই ভুল হওক সেইখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব দেখিছে এডিট প্ৰফাইল অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে যিখিনি পাৰ্চনেল ইনফৰমেশ্যন আছে সেইখিনি শ্ব' কৰিব তলতে আপোনালোকে দেখিবলৈ পাব আপডেট ডিটেইলছ এতিয়া যদি কিবা ভুল হৈ গৈছে আপডেট ডিটেইলছ অপচনটো ক্লিক কৰি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব ইয়াত দেখিছে আপোনাৰ নিজৰ নাম জেণ্ডাৰ কাষ্টৰ চাৰ্টিফিকেটৰ নাম্বাৰ গোটেইখিনি আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব ইমেইল আৰু মোবাইল নাম্বাৰৰ বাবে বেলেগকৈ এটা অপচন আছে বহুতে কি কৈছে ইউ আৰ ডমিচিল অফ আছাম সেই অপচনটো নো কৰি দিছে এইটো আপোনালোকে য়েছ কৰিব আৰু ইয়াত দেখিছে কম্বাইন ফেমিলি ইনকম এইটো আপোনালোকৰ যদি আপ টু 4 লাখ হয় যদি 4 লাখৰ ভিতৰত হয় তেনেহ'লে আপোনালোকে ফ্ৰী ৱেইভাৰ স্কিমটোৰ বাবে ইলিজিবল হ'ব ইয়াত দেখিছে আপ টু 2 লাখ কৰিলে তাৰপিছত ফ্ৰী ৱেইভাৰটো আপোনালোকে য়েছ কৰিব লাগিব আপ টু 4 লাখলৈকে আপোনালোক ইলিজিবল হ'ব যদি ইনকম চাৰ্টিফিকেটত 4 লাখৰ ভিতৰত আপোনাৰ ইনকম আহিছে দেন আপুনি ইলিজিবল হ'ব ঠিক আছে তাৰপাছত আপোনালোকে ইয়াত দেখিছে আৰু আপোনাৰ ৰেচন কাৰ্ড বা ইনকম চাৰ্টিফিকেট যিকোনো এখন থাকিলে আপোনালোকে ফ্ৰী এডমিশ্যন লাভ কৰিব যদি ইনকম আছে ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড আছে ইনকম নাই যিকোনো এখন হ'লে আপোনালোকে ফ্ৰী এডমিশ্যন লাভ কৰিব ঠিক আছে যিজনৰ মই কৈছিলোঁ তেওঁ যিহেতু গভৰ্ণমেণ্টে
চাকৰিয়াল আছিলে দেউতাক, সেইবাবে মই আপ টু 5 লাখ দিবলৈ বাধ্য দিছোঁ। তাৰপাছত আপোনাৰ এড্ৰেছটো যদি কিবা ভুল হৈ আছিলে এড্ৰেছটো আপোনালোকে ইয়াত কাৰেকশ্যন কৰিব পাৰিব। গোটেইখিনি আপোনালোকে ভালদৰে চাব, কাৰেকশ্যন কৰাৰ পাছত 2-3বাৰ ভালদৰে চাব, আকৌ প্ৰিভিউ কৰিবলৈ আহিছে আকৌ এবাৰ প্ৰিভিউ কৰিব। সকলো যদি ঠিকেই আছে তেনেহ'লে আপোনালোকে নেক্সট কৰিব। যদি আকৌ দেখিছে আপোনাৰ কিবা ভুল হৈ গৈছে তেনেহ'লে পুনৰ আপডেট ডিটেইলছ অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আছে আদাৰ ডিটেইলছত আপোনালোকৰ এইখিনি আছিলে, এইখিনি আপোনালোকে ভালদৰে চাব, প্ৰচিডটো নেক্সট কৰিব যদি সকলো ঠিকেই আছে। তাৰপাছত আছে ডকুমেণ্ট আপলোড। ইয়াত দেখিছে আপোনালোকে ছাইডত ডকুমেণ্টৰ ছাইডত আপোনাৰ ডিলিটৰ অপশ্যনটো আছে। যদি কিবা ভুল হৈ গৈছিলে ডকুমেণ্ট আপলোড যদি ভুলকৈ কৰিছিলে, ইনকমৰ জেগাত ৰিচিভ বা যদি ইনকমৰ জেগাত আপোনাৰ ৰেচন কাৰ্ডৰ জেগাত যদি আপুনি ইনকম আপলোড কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে ডিলিট কৰি পেলাই আকৌ ৰি আপলোড কৰিব পাৰিব। ঠিক আছে, ডিলিট অপশ্যনটো আছে, ডিলিট কৰি পেলাই আকৌ পুনৰ ৰি আপলোড কৰিব পাৰিব। ডকুমেণ্টখিনি শুদ্ধকৈ আপলোড কৰাৰ পাছত পুনৰ প্ৰিভিউ কৰিব। প্ৰিভিউ কৰাৰ পাছত ফাইনেল প্ৰিভিউ হ'ব। ফাইনেল প্ৰিভিউৰ সময়তো আপোনালোকৰ ছাইডত দেখিছে আপোনালোকে এডিটৰ অপশ্যনখিনি আছে। যদি ইনকেছ কিবা ভুল হৈ গৈছে তেনেহ'লে পুনৰ এডিটৰ অপশ্যনটোত ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব পাৰিব। সকলো ভালদৰে চাব, 2-3বাৰ 4বাৰলৈকে ভালদৰে চাব আৰু ভিউ ফাইল অপশ্যনটোত ক্লিক কৰি আপোনালোকে ডকুমেণ্টখিনি এবাৰ ভিউ কৰি ল'ব। আপোনালোকে ভালকৈ ভিজুৱেবল হৈছে নে নাই হোৱা ডকুমেণ্টখিনি এবাৰ ভালদৰে চেক কৰিব। ইয়াত দেখিছে সকলো মোৰ ঠিকেই আছে। সকলো ঠিকে থকাৰ পাছত আপোনাৰ যিটো ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি পেলাই কনফাৰ্ম এণ্ড লক অপশ্যনটো ক্লিক কৰিব লাগিব। এবাৰ কনফাৰ্ম এণ্ড লক অপশ্যনটো ক্লিক কৰি দিয়াৰ পাছত পুনৰ আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব, সেইটো কথা মনত ৰাখক। সেইবাবে কৈছোঁ 3-4বাৰ 5বাৰলৈকে আপোনালোকে ভালদৰে চাব, তাৰপাছতে কনফাৰ্ম এণ্ড লক অপশ্যনটোত ক্লিক কৰিব। এবাৰ কনফাৰ্ম এণ্ড লক অপশ্যনটো ক্লিক কৰি দিয়াৰ পাছত ইয়াৰ পৰা দেখিছে মোৰ যিটো প্ৰফাইল আছে প্ৰফাইল আপডেট ছাকচেছফুল। তাৰপাছত যিটো এডিট প্ৰফাইলৰ অপশ্যন আছে সেইটো মোৰ আঁতৰি গৈছে। এবাৰহে চান্স দিব আপোনালোকক, সেইবাবে কৈছোঁ এবাৰ যেতিয়া আপুনি কৰিব তেতিয়া আপোনালোকে ভালদৰে কাৰেকশ্যনটো কৰি ল'ব। ঠিক আছে, ইয়াত দেখিছে এপ্লাই যিটো এডিট প্ৰফাইল আছে কাৰেকশ্যন ইনটো অপশ্যন আছে সেইটো আঁতৰি গৈছে। নেক্সট আপোনালোকৰ এতিয়া বহুতে কি হৈছে যে মাৰ্কখিনি ফিল আপ কৰোঁতে ভুল কৰিলে, কলেজৰ প্ৰগ্ৰেম চিলেক্ট কৰোঁতে ভুল কৰিলে বা মেজৰ মাইনৰটো চেঞ্জ কৰিব খোজে সেইখন কলেজত কেনেকৈ কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাব এডিট এপ্লিকেশ্যন বা অকল এডিট বুলি এটা অপশ্যন দেখিবলৈ পাব। অকণমান ছাৰ্ভাৰটো এতিয়া বৰ্তমান শ্ল' চলি আছে, আপোনালোকে পাৰিলে অলপ দেৰিকৈ কৰিব, এতিয়া লগালগ নকৰিব। এডিট এপ্লিকেশ্যন বা এডিট বুলি এটা অপশ্যন শ্ব' কৰিব কলেজকেইখনৰ তলতে। যদি আপোনাৰ ধৰি লওক কিবা ভুল কৰিছে মাৰ্কখিনি ফিল আপ কৰোঁতে হওক বা আপোনাৰ ৰোল নাম্বাৰ ফিল আপ কৰোঁতে হওক তেনেহ'লে প্ৰতিখন কলেজত যিমানকেইখনত আবেদন কৰিছে প্ৰতিখনতে আপোনালোকে এডিট অপশ্যনত গৈ এডিট কৰিব লাগিব। ঠিক আছে, যেতিয়া আপুনি এডিট অপশ্যনটোত ক্লিক কৰিব, এডিট অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰগ্ৰেম চিলেকশ্যনৰ পেজটো আহি যাব, য'ত নেকি আপোনালোকৰ ডিচিপ্লিন গ্ৰুপ, আপোনালোকৰ ছাবজেক্ট 1 ছাবজেক্ট 2 এইখিনি আপোনালোকে চেঞ্জ কৰিব পাৰিব। ঠিক আছে, ছাবজেক্ট 1 ছাবজেক্ট 2 আপোনালোকে চেঞ্জ কৰিব পাৰিব। যদি কৰিব বিচাৰে কৰিব পাৰে, যদি একেই ৰাখিব বিচাৰে তেনেহ'লে একেই ৰাখি আপোনালোকে প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। ঠিক আছে, প্ৰচিড অপশ্যনটো ক্লিক কৰাৰ পাছত পুনৰ আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব, আকৌ আপোনালোকে নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আকৌ আপোনাৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছিলে সেইখিনি আপোনালোকৰ শ্ব' কৰিব, এইখিনি আকৌ আপোনালোকে পুনৰ নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আহিব আপোনালোকৰ অকণমান সময় ৱেইট কৰিব, নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আপোনালোকৰ ইয়াত দেখিছে একাডেমিক ডিটেইলছ। এতিয়া আপোনালোকে চাওক ক্লাছ 10-12ৰ গোটেই ডাটাখিনি যিহেতু আপোনালোকে ইয়াত ফিল আপ কৰিছিলে, পাছিং ইয়েৰৰ পৰা আৰম্ভ কৰি স্কুল কলেজৰ নাম ছাবজেক্টখিনি গোটেইখিনি আপোনালোকে ইয়াৰ পৰা কাৰেকশ্যন কৰিব পাৰিব। বহুতে কি হৈছিলে যে হায়াৰ ছেকেণ্ডেৰী 4th ছাবজেক্টটো এড কৰি দিছিলে, কিন্তু এবাৰ এড কৰি দিয়াৰ পাছত আপোনালোকে আঁতৰাব নোৱাৰিব। ইয়াত যিহেতু অপশ্যনটো নাই দিয়া আঁতৰা হেৰি কৰিব পৰা, সেইটো আপোনালোকে থাকিলেও কোনো অসুবিধা নহয়, ইমান চিন্তা কৰিব নালাগে আপোনালোকে, কিন্তু পাৰ্চেণ্টেজটো অলপ কম হৈ যায় ৱেবছাইটত। তাৰপাছত আপোনালোকে এইদৰে আপোনাৰ যদি কিবা ভুল হৈ আছিলে মাৰ্কখিনি ফিল আপ কৰোঁতে হওক বা আপোনাৰ ছাবজেক্টখিনি বা পাৰ্চেণ্টেজ বা ৰোল নাম্বাৰ কিবা যদি ভুল হৈ আছে তেনেহ'লে কাৰেকশ্যন কৰাৰ পাছত আপোনালোকে যিটো ভেৰিফিকেশ্যন টিক আছে সেইটো টিক মাৰ্ক দিয়াৰ পাছত ছেভ এণ্ড নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ঠিক আছে, এইদৰে আপোনালোকে একাডেমিক ডিটেইলছখন ছেভ কৰি ল'লে। তাৰপাছত আপোনালোকে একাডেমিক ডিটেইলছখিনি পুনৰ প্ৰিভিউ কৰিবলৈ আহিব, আকৌ ভালদৰে চাব। যদি কিবা ভুল আছে তেনেহ'লে আপডেট অপশ্যনটোত ক্লিক কৰিব, যদি সকলো ঠিকে আছে নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এবাৰ ভালদৰে চাই ল'ব, তাৰপাছত আপোনালোকে যেতিয়া নেক্সট কৰিব, নেক্সট কৰাৰ পাছত আপোনালোকৰ নেক্সট ষ্টেপটোলৈ যাব, অলপ সময় ৱেইট কৰিব। এতিয়া আহিব আকৌ আপোনালোকৰ আদাৰ ডিটেইলছখিনি প্ৰিভিউ কৰিবলৈ আহিছে, আকৌ নেক্সট কৰিব। নেক্সট কৰাৰ পাছত আকৌ যাব আপোনালোকৰ ডকুমেণ্ট আপলোডৰ পেজটো। এতিয়া আপোনালোকে অলৰেডি এইখিনি আপলোড কৰিয়ে ৰাখিছে, এতিয়া আপোনালোকে আপলোড কৰিব লাগিব ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু ক্লাছ 12ৰ মাৰ্কশ্বিট। যদি ক্লাছ 10ৰ মাৰ্কশ্বিট আৰু 12ৰ মাৰ্কশ্বিট ফিল আপ আপলোড কৰি কিবা ভুল কৰিছিলে তেনেহ'লে ডিলিট কৰি পেলাই আকৌ ৰি আপলোড কৰিব পাৰে। ঠিক আছে, কোৱালিটি ভালকৈ আপোনালোকে আপলোড কৰিব, বেছি ব্লাৰ হৈ গ'লে নহ'ব। ঠিক আছে, এইদৰে আপোনালোকে পুনৰ PDF বা JPG ফৰ্মেটত আপলোড কৰি ল'ব পাৰে। এইখিনি আপলোড হৈ যোৱাৰ পাছত পুনৰ প্ৰিভিউ অপশ্যনত ক্লিক কৰিব, এবাৰ ফাইনেল প্ৰিভিউ কৰিবলৈ আহিব। সম্পূৰ্ণ ফৰ্মখন আপুনি এবাৰ প্ৰিভিউ কৰিব, প্ৰিভিউ কৰাৰ পাছত আপোনালোকৰ যিটো ছাবমিট অপশ্যন আছে ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ নাম, ডেট অফ বাৰ্থ, জেণ্ডাৰ এইখিনি আপোনালোকৰ ভেৰিফাই কৰিবলৈ আহে। গোটেইখিনি আপোনালোকে ভেৰিফাই কৰি ল'ব ভালকৈ, এইদৰে দেখিছে এইদৰে আপোনালোকে ভেৰিফাই কৰিব। গোটেইকেইটা অপশ্যনতে আপোনালোকে টিক মাৰ্ক দিব লাগিব। ঠিক আছে, তাৰপাছত ফাইনেল যিটো ছাবমিট আছে ছাবমিট এপ্লিকেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। দেখিছে ইয়'ৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ৰিচিভ, আপোনাৰ কাৰেকশ্যনটো হৈ গৈছে। এইদৰে আপোনালোকে বাকী কলেজকেইখনতো কৰি ৰাখিব পাৰে যদি আপোনাৰ কিবা ভুল হৈ গৈছিলে।
এইদৰে অতি সহজতে নিজৰ মোবাইল বা লেপটপতে আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব শ্ৰমঠ পৰ্টেলত যদি আবেদন কৰোঁতে কিবা ভুল কৰিছিলে আৰু 2 দিন সময় আছে আজি দিনটো গ'ল বুলিয়ে ধৰক 23 24 25 3 দিন সময় দিছে আপোনালোকক যিমান পাৰে সোনকালে আপোনালোকে কৰিব আজি লগালগ নকৰিব আজি আপোনালোকে ৰাতি বা আপোনালোকে কাইলৈ মৰ্নিঙত কৰিব যেহেতু আজি বা খোল খাইছেহে আকৌ কিছুমান আপডেট আহি যাব পাৰে সেইবাবে কৈছোঁ যিহেতু আগতে আপডেট কিছুমান আহি গৈছে তেনেকৈ সেইবাবে আপোনালোকে লাহে ধীৰে আপোনালোকে কাৰেকশ্যনটো কৰি ল'ব তাৰ পাছত আছে আপাৰ আইডি লিংক আপাৰ বা এবিসি আইডি দুটা একেই বস্তু হয় এইটো কেনেকৈ লিংক কৰিব লাগে কেনেকৈ কৰিব লাগিব এইখিনি কৰাটো বাধ্যতামূলক আপোনালোকৰ বাবে কেনেকৈ কৰিব লাগিব নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম তাৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব যদি কৰোঁতে কিবা অসুবিধা পাইছে হোৱাটছআপৰ গ্ৰুপ ডেছক্ৰিপশ্যনত দিয়া হৈছে তাতো জইন হৈ আপোনালোকে মোক মেছেজ কৰিব পাৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমানেই আছিল আৰু যিসকলে কাৰেকশ্যন কৰোঁতে কিবা অসুবিধা পাইছে কমেণ্ট কৰিব যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ